বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ পাকা বেতবাৰী উন্নয়ন খণ্ডৰ 1 কোটি টকাৰ ভৱনত বৃহস্পতিবাৰে শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। স্বাধীনতা দিৱসৰ দিনা পুৱা 8 বজাত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কয়াকুছি অঞ্চলৰ বিশিষ্ট ৰাইজৰ উপস্থিতিত পতাকা উত্তোলন কৰে। ইয়াৰ পিছত 1 বজাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে SOPD আঁচনিৰ অধীনত নিৰ্মাণ কৰা পাকা বেতবাৰী উন্নয়ন খণ্ডৰ ভৱনৰ শুভাৰম্ভ কৰি স্থানীয় ৰাইজৰ হকে বক্তব্য প্ৰদান কৰে। মন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠক, বৰপেটা আৰু সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়াদ্বয়, পাকা বেতবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বৰপেটা গড়কাপ্তানীৰ গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণত কয় যে অসমৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাকা বেতবাৰী উন্নয়ন খণ্ডত ৯৭% সম্পূৰ্ণ কৰি অভিলেখ গঢ়িছে আৰু ব্লকত পঞ্চায়ত বিভাগে অনাগত দিনত বিভিন্ন ধৰণৰ নতুন আঁচনি গ্ৰহণ কৰিব আৰু ইতিমধ্যে ৩০টা ব্লকৰ ৰাস্তাৰ কাম মুকলি কৰিছে বুলি মত পোষণ কৰে। তদুপৰি মন্ত্ৰী দাসে কয় যে ৰাজনীতিৰ ঊৰ্ধত নহয় পঞ্চায়ত নিৰ্বাচন। আগন্তুক পঞ্চায়ত নিৰ্বাচনত কোনো পাৰ্টিৰ প্ৰতীক চিহ্ন নাথাকিব বুলি কয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী দাসৰ এই কামৰ শলাগ লৈ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কয় যে ব্লকৰ বিষয়া কৰ্মচাৰীসকলে যাতে ব্লকতে থাকিব পাৰে তাৰ ব্যৱস্থা কৰা হ'ব বুলি মত পোষণ কৰে। এটা সময়ত আছিল এই অঞ্চলত ব্লকে নাছিল, ভৱানীপুৰ ব্লকত যাব লাগিছিল, যিটো হাউলিত অৱস্থিত। তাৰপিছত পাকা বেতবাৰী ব্লক হ'ল, স্থায়ী গৃহ নাই, কয়াকুছি বজাৰত ভাড়াঘৰত আছিল। মই বিধায়ক হোৱাৰ পিছত ইয়াতে অস্থায়ীভাৱে মই চকীৰবিটাত ব্লক লৈ আহিলোঁ আৰু তাৰপিছত স্থায়ী গৃহৰ কাৰণে অসম বিধানসভাত কিমানবাৰ যে এইটোলৈ কুৱেশ্যন কৰিছোঁ। মন্ত্ৰী ডাঙৰীয়াৰ লগত কেতিয়াবা মানে যুক্তিতৰ্কও বহুত হৈছে, ডিপাৰ্টমেণ্টেৰী ৰিলেটেড মিটিঙতো বহুত এইটোলৈ যুক্তিতৰ্ক বহুত হৈছে। অৱশেষত চেংচন পালোঁ আৰু প্ৰায় 1 কোটি টকা, আজি 1 কোটি টকাৰ গৃহ আজি মাননীয় পঞ্চায়ত বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিলে, মই লগত থাকিলোঁ, এই অঞ্চলৰ ৰাইজেও লগত থাকিল। গতিকে আজিৰ পৰা এই অঞ্চলৰ দীৰ্ঘদিনীয়া আৰু এটা সমস্যা সমাধান হ'ল। ইয়াৰ পৰা স্থায়ী গৃহৰ পৰা পঞ্চায়তৰ সকলো কাম কাজ ইয়াৰ পৰাই হ'ব, ৰাইজক সেৱা ইয়াৰ পৰা আগবঢ়াব বিষয়া কৰ্মচাৰীসকলে। আৰু আপোনালোকে জানে যে পঞ্চায়ত ডেলিমিটেশ্যন হৈ আছে। আগতে আমাৰ 10খন পঞ্চায়ত আছিল পাকা বেতবাৰীত, গতিকে এইবাৰ আৰু আমাৰ পঞ্চায়তৰ সংখ্যা ইয়াতে বাঢ়িব আৰু যিহেতু আমাৰ গোটেই মাটি টাটি সব আছে। মই খুব কম দিনৰ ভিতৰতে ইয়াতে যাতে বিষয়া কৰ্মচাৰীসকল থাকিব পাৰে, ষ্টাফৰ কাৰণে কোৱাৰ্টাৰৰো ব্যৱস্থাৰ কাৰণে ইতিমধ্যে আগবাঢ়িছোঁ আৰু সেইটো খুব কম দিনৰ ভিতৰত সেইটো কৰিম। আৰু মোৰ এটা পৰিকল্পনা যে অহা কিছুদিনৰ ভিতৰত এই পাকা বেতবাৰী যিটো ডেভেলপমেণ্ট ব্লক, ইয়াৰ চৌহদটো এটা আটক ধুনীয়াকৈ সজাম। মই মন্ত্ৰী ডাঙৰীয়াকো মোৰ দাবীখিনি ক'লোঁ, আটক ধুনীয়াকৈ সজাম, যাতে ইয়াত আহিলে মানুহে কাৰ্যালয়ৰ লগত ইয়াৰ পৰিৱেশ চায়ো মনটো ভাল লাগে। ইয়াতে এখন মই আপোনাৰ এই অংগনবাদীৰ আদৰ্শ অংগনবাদী এই কেম্পাছত কৰিছোঁ। পৰৱৰ্তী সময়খিনিত আৰু কিছু পৰিকল্পনা আছে সমষ্টিখনক লৈ। গতিকে মই বিধায়ক হোৱাৰ পিছত যিকেইটা মোৰ উদ্দেশ্য আছিল, যিকেইটা সপোন মই দেখিছিলোঁ, বহু সপোন পূৰণ হৈছে, বহু এতিয়াও বাকী আছে। আজি এটা সপোন মোৰ পূৰণ হ'ল। হয়, আজি পাকা বেতবাৰীত আমি যি খণ্ড উন্নয়ন যি কাৰ্যালয় নতুনকৈ আমি নিৰ্মাণ কৰিছোঁ আৰু এই নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা আমাৰ এই অঞ্চলৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতে আমাৰ পূৰ্বৰ চৰকাৰখনৰ দিনৰ পৰাই ইয়াত এটা ব্লকৰ পাৰ্মানেণ্ট বিল্ডিং এটা লাগে বুলি তেওঁ দাবী কৰি আহিছিল আৰু সেইটোৰ আধাৰত অসম চৰকাৰে SOPDৰ জৰিয়তে ৯৯ লাখ টকা ব্যয় সাপেক্ষে এটা অনুমোদন দিছিলে আৰু সেইটো অনুমোদন পোৱাৰ পিছত আজি আমি উদ্বোধন কৰিছোঁ। আৰু ইয়াৰ লগত বাকী যিবোৰ কাম থাকে আমি 15 ফাইনেন্সৰ জৰিয়তে কনভাৰ্জেঞ্চ কৰি পেলাই যে আগন্তুক দিনত ইয়াত যাতে এটা গ্ৰীনাৰী পৰিৱেশ এটা যাতে আমি আনিব পাৰোঁ, যাৰ কাৰণে আজি প্লেণ্টেশ্যনো আমি কৰিছোঁ। গতিকে 15 ফাইনেন্সৰো যিহেতু এটা ফাণ্ডসমূহ আছে, এই ফাণ্ডসমূহ AP লেভেলৰ ফাণ্ডসমূহো আমি ইয়াতে ব্লকত ব্যৱহাৰ কৰি আগন্তুক দিনত সৰ্বাংগ সুন্দৰ এখন ব্লক কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। এই ব্লকটোৰ এটা সুনাম এটা আছে, কাৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত 97% ঘৰ সম্পূৰ্ণ কৰিছে। এই ব্লকৰ জনসাধাৰণক সেৱা কৰাৰ কাৰণে ইতিমধ্যে জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই প্ৰায় 50টা ফেভাৰ ব্লকৰ ৰাস্তাৰ কাৰণে তেওঁ এটা ৰিকুৱেষ্ট কৰিছিলে। তাৰ ভিতৰত ইতিমধ্যে আমি 30টা পথ আমি ইতিমধ্যে অনুমোদন দিছোঁ ফেভাৰ ব্লকৰ MGNৰেগাৰ জৰিয়তে, বাকী 20টা আমাৰ বিবেচনাধীন হৈ আছে। গতিকে এই অঞ্চল যেহেতু পানীৰ
থকা যিহেতু ফ্লাডপ্ৰ'ন এৰিয়া, গতিকে এই অঞ্চলক অগ্ৰাধিকাৰ ভিত্তিত লৈ পেলাই আমি কাম কাজবোৰ কৰি যাম। তিনিখলপীয়া পঞ্চায়ত আছিলে, সদস্যসমূহ ডাইৰেক্ট এতিয়া আমি যিহেতু পূৰ্বতে কি আছিলে, মানুহে বহু ভাল মানুহেও নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে। যিহেতু এই মানুহসকলে কি হয়, কোনোবা মানুহ ধৰ ৰিটায়াৰমেণ্ট লৈ আহিলে, তেখেতে যদি ইচ্ছা আছে নিৰ্বাচন খেলাৰ কাৰণে ৰাইজেও কয়, কিন্তু তেওঁ পাৰ্টীৰ নমিনেশ্যন নাপায়, কাৰণ তেওঁ হয়তো কংগ্ৰেছ বিজেপিৰ লগত কাৰো লগত চিনাকি নাই, চাকৰি কৰি 6 মাহ আগতে আহিছে, গাঁৱৰ মানুহে কৈছে আপুনি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে, গতিকে সেইবোৰ মানুহ বঞ্চিত হয়। গতিকে সেইকাৰণে আমি খণ্ড সদস্যসমূহ আমি এতিয়া কোনো পাৰ্টীৰ এমব্লেম নাথাকে, নিৰ্দলীয় হিচাপে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু সেই নিৰ্দলীয়সকলৰ সেই 10জনৰ ভিতৰত যিজন উপযুক্ত হয়, পঞ্চায়তৰ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিব। অৰ্থাৎ পঞ্চায়তটো আমি ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচাৰিছোঁ। পঞ্চায়তৰ যিহেতু গ্ৰাম্য জনসাধাৰণক আমি সকাহ দিব লাগে, উন্নতি কৰিব লাগে, তাৰ কাৰণে আমি ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচাৰিছোঁ। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ পাৰ্টীৰ নমিনেশ্যন থাকিব। আজি চাওক, MGNৰেগাততো পাকাবাটবাৰীত আমাৰতো MLA তেওঁ নিজে 50টা ৰাস্তাৰ কাৰণে মানে আমাক ৰিকুৱেষ্ট কৰিছিলে। তো 50টা ৰাস্তাৰ ভিতৰত আজি 30টা ৰাস্তা অনুমোদন হৈছে। আগন্তুক দিনত জাকিৰ হুছেইন সিকদাৰে একেলগে 30টা ৰাস্তা চেণ্ট্ৰেলি ইনগ্ৰেট কৰিব। গতিকে তেতিয়া নিশ্চিত ৰূপত আমাৰ MGNৰ কাম কাজবোৰ ৰাইজে দেখিব। আৰু 20টা আমি দিম, এইটো বিবেচনাধীন হৈ আছে। 2022 চনত অনুমোদিত কিছুমান আছিলে, কিন্তু সেইখিনি স্থগিত হৈ আছে। সেইখিনি যদি MLA যদি বিচাৰে, যদি হৈ যাব, MLA নিবিচাৰে নহ'ব। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।